নমস্কাৰ, আজিৰ এই ভিডিঅ'টো জানো কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্টৰ মাহটো কেনেকুৱা যাব। মূৰ্ধন্য ঠ, মূৰ্ধন্য ন এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কন্যা ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল চিলেক্ট কৰি দিব। প্ৰথমতে জনা হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ অধিপতি হৈছে বুধ গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে। তাৰ পিছত আকৌ বক্ৰী হৈ আহি আপোনালোকৰ একাদশত আহিব। কেতিয়া আহিব? আগষ্টৰ 22 তাৰিখে। বৰ্তমান সময়ছোৱাত আপোনালোকৰ কিছুমান ধৰি লওক লছ বা আপোনালোকে হেৰুওৱাৰ ভয়ত আপোনালোকে এইখিনি সময়ছোৱাত অকণমান প্ৰব্লেম পাই থাকিব। এইখিনি সময়ছোৱাত বিশেষকৈ আগষ্টৰ 22 তাৰিখলৈকে অলপ প্ৰব্লেমেটিক হৈ আছে। তাৰ পিছত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব। এইখিনি সময়ছোৱাত আপোনালোকৰ কিছুমান বেমাৰৰ কাৰণে যেনেকুৱা বিষজনিত বেমাৰ হ'ব পাৰে বা আপোনালোকৰ আঁঠুৰ বিষ, ভৰিৰ বিষ, কঁকালৰ বিষ এনেকুৱা ধৰণৰ প্ৰব্লেমে দেখা দিব পাৰে। পেৰালাইচিছ হৈছে বা কৰ্কট ৰোগ হৈছে এনেকুৱা ক্ষেত্ৰত আপোনালোকে অধিক প্ৰব্লেম পাব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকে সাৱধানে চলিব লাগিব। শুক্ৰ গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ ৰোগৰ স্থানত আছে। শুক্ৰ গ্ৰহটো আপোনালোকৰ দ্বিতীয় স্থানৰো অধিপতি হয়। আপোনালোকে এইখিনি সময়ছোৱাত পানী বেছিকৈ খাব, অন্যথা প্ৰব্লেম ক্ৰিয়েট হ'ব। আপোনালোকৰ উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰত ৰবিৰ স্থিতি আছে আৰু ধন সঞ্চয়ৰ স্থানৰ অধিপতি হৈছে শুক্ৰ গ্ৰহটো। শুক্ৰ গ্ৰহটো আৰম্ভণিতে দ্বাদশস্থ হৈ আছে। এইখিনি সময়ছোৱাত আপোনালোকৰ কাৰণে খৰচত বেছি দেখা গৈছে। আকৌ মই কৈছো যে আপোনালোকৰ বেমাৰ আজাৰৰ নামত বিশেষকৈ খৰচ হ'ব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকে সুস্বাস্থ্য মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগিব। ধনস্থানৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে শুক্ৰ গ্ৰহটো আৰু আপোনালোকৰ ইনকামৰ স্থানৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে চন্দ্ৰ গ্ৰহটো। ইনকামৰ ঘৰত 16 তাৰিখলৈকে ৰবিৰ স্থিতি আছে। ৰবি আকৌ খৰচৰ ঘৰৰ স্থানৰ মালিক হয়। বৰ্তমান সময়ছোৱাত আপোনালোকৰ ইগ' ক্লাছ হৈ পেলাই হ'লেও আপোনালোকৰ জমা ধন বা উপাৰ্জনত প্ৰব্লেমৰ ক্ৰিয়েট হ'ব পাৰে। উপাৰ্জনো অৱনমিত হ'ব পাৰে। আপোনালোকৰ এইখিনি সময়ছোৱাত যিহেতু ৰাহুৰ দৃষ্টি পৰি আছে ইনকামৰ ঘৰত, ব্যৱসায়ৰ ঘৰৰ পৰা, ৰাহু ৰিলেটেড ক্ষেত্ৰত আপোনালোকে যদি ইনফৰমেশ্যন টেকনলজি বা এভিয়েশ্যন ৰিলেটেড ফিল্ডত যদি আপোনালোকে কিবা কাম কৰি আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভাল ফল পাব পাৰিব। ইনফৰমেশ্যন টেকনলজি, ছফ্টৱেৰ ইঞ্জিনিয়াৰিং, ডাক্তৰ, ঔষধ, ৰাজনীতি, মনোবিজ্ঞান, মানৱ উন্নয়ন এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে জড়িত হৈ আছে তেতিয়াহ'লে ভাল ফল পাব পাৰিব। মই এতিয়া দেখুৱাই দিছো আপোনালোকৰ কৰ্মস্থান আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে কৰ্মস্থানত আপোনালোকৰ চন্দ্ৰ গ্ৰহটো আৰম্ভণিতে আছে যদি ইয়াৰ পৰা আগবাঢ়ি গুচি যাব। এইটো স্থানৰ অধিপতি বুধ গ্ৰহটো আৰম্ভণিতে ইয়াতে দ্বাদশস্থ হৈ আছে। বুধ গ্ৰহটো কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে অতিশয় ইম্পৰ্টেণ্ট প্লেনেট হৈ যায়। বুধৰ ওপৰত যিহেতু শনিৰ দৃষ্টিও আছে, মই আকৌ এবাৰ কৈছো স্কিন ৰিলেটেড প্ৰব্লেম হোৱাৰ চান্সেছ বেছি দেখা গৈছে। এইখিনি সময়ছোৱাত খজুৱতি বা ছালৰ ৰোগ, চকু, কাণ, নাক, গল সম্বন্ধীয় প্ৰব্লেম এইখিনি সময়ছোৱাত ডিষ্টাৰ্ব দিব পাৰে। আপোনালোকৰ কাৰণে ব্যৱসায়ৰ স্থানৰ মালিক হৈছে বৃহস্পতি গ্ৰহটো। বৃহস্পতি ভাগ্যৰ স্থানত আছে। যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল সময় চলি আছে। বৃহস্পতি মংগলৰ সৈতে যুতি বনাইছে। মংগল গ্ৰহটো আপোনালোকৰ পৰাক্ৰমৰ স্থান আৰু অষ্টমৰ ঘৰৰ অধিপতি হয়। আপোনালোকে অলপ কষ্ট কৰক, পৰাক্ৰম কৰক, সংঘৰ্ষ কৰক, বহুত ভাল ফলে পাব পাৰিব। ব্যৱসায়ৰ স্থানৰ অধিপতি যিহেতু আপোনালোকৰ এইখিনি সময়ছোৱাত ভাগ্যৰ স্থানত আছে, আপোনালোকে নিশ্চয় ভাল ফল পাব পাৰিব। ব্যৱসায়ত পাৰ্টনাৰশ্বিপত যদি আপোনালোকে কৰি আছে, কনফিউজন ক্ৰিয়েট হ'ব, মনত কিছুমান ভয় পাবৰ কাৰণে নিজৰ ব্যৱসায়িক পাৰ্টনাৰৰ সৈতে বা আপোনালোকৰ লাইফ পাৰ্টনাৰৰ ক্ষেত্ৰতো কৈছো, জীৱন সংগিনীৰ সৈতেও এইখিনি সময়ছোৱাত অলপ ধৰি লওক বাক বিতণ্ডা হ'ব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকে সাৱধান হ'ব লাগিব। কৰ্ম প্ৰাপ্তিৰ ক্ষেত্ৰত অপৰচুনিটি নিশ্চয় দেখা দিব, কিন্তু আপোনালোকে মেহনত কৰিব লাগিব, নহ'লে আপোনালোকৰ ভাগ্যৰ চাপোৰ্টৰ ক্ষেত্ৰত ব্যৰ্থ হ'ব। কাৰোবাৰ জন্মকুণ্ডলীত যদি বুধৰ স্থিতি যথেষ্ট ভাল, তেওঁলোকৰ কাৰণে ভাগ্যৰ অপৰচুনিটিটো ল'ব পাৰিব। ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে গুৰুজনৰ স্থানত বৃহস্পতিৰ স্থিতিয়ে গুৰুৰ পৰা চাপোৰ্ট আনিব। আপোনালোকৰ শিক্ষাগুৰু বা আপোনালোকৰ পিতাৰ ফালৰ পৰাও চাপোৰ্ট লাভ কৰিব পাৰিব। ধৰ্মী কৰ্মীৰ ক্ষেত্ৰত চাবলৈ গ'লে ধৰ্মস্থানত আপোনালোকৰ যিহেতু বৃহস্পতিৰ স্থিতি আছে, ধৰ্মী কৰ্মীৰ ক্ষেত্ৰত জড়িত হ'ব পাৰিলেও আপোনালোকৰ কাৰণে বহুত ভাল। এইটো এটা অতিশয় ভাল স্থিতি। আপোনালোকে বহুতেই ভাল ৰিজাল্ট কৰিব পাৰিব। দেউতাৰ ফালৰ পৰা চাপোৰ্ট লাভ কৰিব পাৰিব, শিক্ষাগুৰুৰ পৰা চাপোৰ্ট লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ ভাগ্যস্থানৰ অধিপতি যিহেতু দ্বাদশস্থ হৈ আছে বৰ্তমান সময়ছোৱাত 25 আগষ্ট তাৰিখলৈকে, তাৰ পিছত শুক্ৰ গ্ৰহটো ভাগ্যস্থানৰ অধিপতি হৈ আপোনালোকৰ লগ্নত আহিব যদিও নিচস্থ ৰাশিত সোমাব, কেতুৰ সৈতে যুতি বনাব। এইখিনি সময়ছোৱাত ভাগ্যকো ধ্যাই নাথাকিব। আপোনালোকৰ নিজৰ
মানে এফৰ্টটো লগাই যাব, নিজৰ চেষ্টাটো আগবঢ়াই যাব, তেতিয়া আপোনালোকে নিশ্চয় ভাল ফল পাব পাৰিব। এতিয়া দেখা দিছো প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত বৈবাহিক জীৱনতো ক'লো যে আপোনালোকৰ নিজৰ জীৱনসংগীৰ সৈতে কনফিউজন ক্ৰিয়েট হ'ব পাৰে, ইগ' ক্লেছ হ'ব পাৰে। এইখিনি সময়ছোৱাত ঘৰুৱা পৰিৱেশতো যিহেতু শনি গ্ৰহটোৰ দৃষ্টি আছে, আপোনালোকৰ হাজবেণ্ডৰ বা আপোনালোকৰ ৱাইফৰ ফেমিলি স্থানৰ সৈতে যদি কিবা কানেকশ্যন হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ মানে ধৰি লওক যিখিনি সম্পৰ্ক হয় এইখিনি সময়ছোৱা অলপ বেয়া হ'ব পাৰে, অলপ সাৱধান হ'ব লাগিব। আপোনালোকৰ কনফিউজন বা আপোনালোকৰ সন্দেহ হ'বৰ কাৰণে কাজিয়া পেচাল এইখিনি সময়ছোৱাত নকৰিব। প্ৰেম প্ৰসংগৰ স্থানৰ মালিক যিহেতু এইখিনি সময়ছোৱাত শত্ৰু স্থানস্থ হৈ আছে, বৰ্তমান সময়ছোৱাত আপোনালোকৰ কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে সময়টো একদম ভালেই নহয়। এইখিনি সময়ছোৱাত শত্ৰুৰ ফালৰ পৰা যথেষ্টখিনি প্ৰব্লেমৰ ক্ৰিয়েট হ'ব। এইখিনি সময়ছোৱাত ৰোগৰ ক্ষেত্ৰত বিশেষকৈ কৰ্কট ৰোগীসকলে অধিক সাৱধান হ'ব লাগিব। এইখিনি সময়ছোৱাত নিজৰ জন্মকুণ্ডলী অধ্যয়ন কৰি কিছুমান প্ৰতিকাৰ কৰিব পাৰিলে বেছি ভাল হ'ব। সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ স্থানৰ মালিক হৈছে বৃহস্পতি আৰম্ভণিতে ইয়াতে দেখিবলৈ পোৱা হৈছে ভাগ্যৰ স্থানত আছে। বৃহস্পতিৰ স্থিতি ভাগ্যৰ স্থানত থকাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকে নিশ্চয় অপৰচুনিটি পাব। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে গুৰুজনৰ ফালৰ পৰা ছাপৰ্ট লাভ কৰিব পাৰিব। মইতো কৈছো শিক্ষাগুৰুৰ ফালৰ পৰা এইখিনি সময়ছোৱাত গাইডেঞ্চ লওক, নিশ্চয় আপোনালোকে উন্নতি কৰিব পাৰিব। ইয়াতে দেখুৱাই দিছো আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ স্থানৰ মালিক যিহেতু শত্ৰু স্থানস্থ হৈ আছে, বিদেশৰ ঘৰতো দৃষ্টি দি আছে, ঘৰৰ পৰা দূৰত যায় যদি পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ মানসিক কষ্ট পাব পাৰে। এইখিনি সময়ছোৱাত শত্ৰুৰ ফালৰ পৰাও পঢ়া শুনাৰ ক্ষেত্ৰত ডিষ্টাৰবেঞ্চ আহিব। কমাৰ্চ পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল। বাকীবিলাক ক্ষেত্ৰত ইমান বৰ এটা ভাল নহয়। আপোনালোকে যদি গৱেষণাৰ ক্ষেত্ৰত জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব। আজিৰ এই ভিডিঅ'টোত কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলো। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।